বন্ধুসকল ওয়েলকাম টু মাই চেনেল। আজিৰ ভিডিঅ'ত আমি শিকিবলৈ গৈ আছোঁ ফাংচন অফ লেংগুৱেজৰ কেইটামান গুৰুত্বপূৰ্ণ কনচেপ্ট আৰু বহুত শ্বৰ্টকাটত আমি এইটো শিকিবলৈ চেষ্টা কৰিম। লগতে ইয়াৰ আগতে আমি 5টামান মাল্টিপল কুৱেশ্যনছ কৰিম, তাৰপিছত আপোনালোকক ফাংচন অফ লেংগুৱেজৰ ডিটেইলছত আলোচনা কৰা হ'ব। যদি ভাল লাগে আপোনালোকে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ওকে, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা, কণ্ট্ৰাষ্টিভ পেয়াৰিং ইজ ইউজ ফৰ টিচিং অফ ডেছ। এইটো ল'ৰা ছোৱালীক কি শুদ্ধ কৰিবৰ কাৰণে শিকাওঁ? প্ৰনাউন্সিয়েশ্যন, ৰিডিং, ৰাইটিং, স্পেলিং, হোৱাট ইজ? একচুৱেলি কণ্ট্ৰাষ্টিভ পেয়াৰিং ল'ৰা ছোৱালীক শিকোৱা হয় উচ্চাৰণৰ কাৰণে, ঠিক আছে? স্পেলিং বেলেগ থাকিলেও যে উচ্চাৰণ সেম হ'ব, ইয়াৰ কাৰণে এইটো শিকোৱা হয়। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। অপশ্যন বিটো কুৱেশ্যন বিটো হ'ব দ্য চিমেণ্টিক এছপেক্ট অফ লেংগুৱেজ। এইটো কাক কোৱা হয়? চিমেণ্টিকটো যিহেতু আপোনালোকে জানে যে বুজাৰ ক্ষেত্ৰত, আণ্ডাৰষ্টেণ্ডিঙৰ ক্ষেত্ৰত ৰিলেট হয়। স্পিকিঙৰ দৰকাৰ নাই, ৰিডিং দৰকাৰ নাই, এইটো লিচেনিঙৰ ক্ষেত্ৰত ইউজ কৰা। কোনো এটা কথা শুনিলে আমি বুজিব লাগিব, এই ক্ষেত্ৰত এইটো চিমেণ্টিক এছপেক্টৰ লগত এইটো ৰিলেট কৰা হয়, ঠিক আছে? 3 নম্বৰটো আছে দ্য অৰাল স্কিল মিনছ দ্য স্কিল ডেছ, লিচেনিং এণ্ড ৰিডিং, স্পিকিং এণ্ড ৰিডিং, ৰিডিং এণ্ড ৰাইটিং, লিচেনিং এণ্ড স্পিকিং। কোনটো এইটো? মনত ৰাখিব, অৰাল মানে কিবা এটা শুনা, আকৌ অৰাল মানে শুনাৰ লগতে ৰেছপণ্ড কৰা। গতিকে কিবা এটা শুনিব লাগিব আৰু ক'ব লাগিব। গতিকে অপশ্যন ডি, লিচেনিং এণ্ড স্পিকিং, ঠিক আছে? হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ ৰাইটিং স্কিল। ৰাইটিং স্কিলৰ এইটো কোনটো এলিমেণ্টছ নহয়, কম্পনেণ্টছ নহয়। মানে কোনটো ঘটনা ৰাইটিঙৰ লগত একদম এপ্ৰপ্ৰিয়েট নহয়, আপুনি চিন্তা কৰক। ইউজ কাৰেক্ট স্পেলিং ইন ৱৰ্ডছ, এইটোতো লাগিব। এইটো ইউজ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ইন এ চেণ্টেঞ্চ, কোনটো ঠাইত কোনটো শব্দ লিখিব লাগিব, এইটোতো দৰকাৰ আছে। ইয়াৰ পিছত ৰিকগনাইজ দ্য মিনিং অফ এ ভেৰিয়াছ গ্ৰাফিক চিগনেল। গ্ৰাফিক চিগনেলৰ মানে আমাক বুজিব নালাগিব, গতিকে এইটো অপশ্যন ৰাইট, এইটো ইয়াত শুদ্ধ নহয়। বাকী অৰ্গেনাইজ থটছ আৰু আইডিয়াছ, এইটোতো লাগিবই কিবা এটা লিখিবলৈ। এইবিলাক থটছ আৰু থিংকিংটো লাগিব, লজিকেল যিটো ছিকুৱেঞ্চ এইটো মেইনটেইন কৰিব লাগিব। গতিকে অপশ্যন চিটো ইয়াত জৰুৰী নহয়। চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। ইয়াৰ পিছত নেক্সট আছে মেকিংছ লাৰ্ণাৰ্ছ এৱাৰ অফ দ্য টেক্সট এণ্ড দ্য পাৰ্পছ অফ লিচেনিং ইজ। মানে কিবা এটা কথা শিক্ষকে যেতিয়া আলোচনা কৰিব, ক্লাছত সোমাই কিবা এটা পাৰ্ট আৰম্ভ কৰিব, ল'ৰা ছোৱালীক সেই পাৰ্টৰ প্ৰতি সজাগ কৰিবলৈ, সিহঁতক মানে এৱাৰ সজাগ কৰিবলৈ আৰু যাতে সিহঁতে ধুনীয়াকৈ শুনিব পাৰে, এইটো কি এক্টিভিটি? প্ৰি লিচেনিং এক্টিভিটি, পষ্ট লিচেনিং এক্টিভিটি, লিচেনিং ষ্টিমুলাছ অৰ হুইচ লিচেনিং এক্টিভিটি? এইটো আচলতে প্ৰি লিচেনিং এক্টিভিটি। কাৰণ ল'ৰা ছোৱালীক এই পাৰ্টৰ বিষয়ে কোৱাৰ আগতে কিবা এটা কৈ ল'ৰা ছোৱালীক একদম আমি এই পাৰ্টৰ প্ৰতি পূৰা ধ্যান কেন্দ্ৰিত কৰাৰ কাৰণে যিখিনি কাম কৰিম, এইটো প্ৰি লিচেনিং এক্টিভিটি হ'ব। গতিকে এইটো হ'ল অপশ্যন এ। গতিকে আপোনালোকক কেনেকুৱা লাগিল? 5টা ভাল লাগিল। এতিয়া বলক আমালোকে মেইন যিটো লেংগুৱেজৰ ফাংচনছ অফ লেংগুৱেজ এইটোলৈ আগবাঢ়ো। এয়া আছিল মোৰ ৰিকুৱেষ্ট। ভাল লাগিলে আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো। এইটো ফাংচন অফ লেংগুৱেজ হেলিডে নামৰ এজনে ফাংচন অফ লেংগুৱেজৰ বিষয়ে 1975ত কৈছিল যে 7 টাইপছ অফ ফাংচনছ আৰ দেয়াৰ, ঠিক আছে? প্ৰথম 4বিধ ল'ৰা ছোৱালীৰ ইম'শ্যনটো ডেভেলপ কৰে। তো ইয়াৰ ভিতৰত প্ৰথমটো আছে আমাৰ ইনষ্ট্ৰুমেণ্টেল ফাংচন। ইনষ্ট্ৰুমেণ্টেল ফাংচনছ ইজ হোৱাট? চাৰ্ভ এজ এ মিন অফ নিড বাই ৰিকুৱেষ্টিং অৰ কমাণ্ডিং। এক্সাম্পল হ'ল প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, অপেন দ্য ডোৰ। এইটো ৰিকুৱেষ্ট হ'ব বা কমাণ্ডিং, ল'ৰা ছোৱালীয়ে আমাক তেনেকুৱা কৰে। গতিকে এই ক্ষেত্ৰত এইটো হ'ব ইনষ্ট্ৰুমেণ্টেল ফাংচন। এইটো কিন্তু আই ৱান্ট বুলি, মানে মোক কি লাগে, ল'ৰা ছোৱালী কিবা এটা বিচাৰে, এই ক্ষেত্ৰত কিন্তু ইনষ্ট্ৰুমেণ্টেল ফাংচনটো এই হিচাপত ৱৰ্ক কৰে, কাম কৰে। ডু এজ এ জব অফ আই ৱান্ট, মোক লাগে। ল'ৰা ছোৱালীয়ে কিবা এটা বিচাৰিলেই, এক্সাম্পল চাইছে আপোনালোকে, এনেকুৱা ধৰণৰ বাক্যবিলাকক কিন্তু ইনষ্ট্ৰুমেণ্টেল ফাংচন হিচাপে কাম কৰিছে লেংগুৱেজে, ঠিক আছে? ইয়াৰ পিছত আছে 2 নম্বৰ আছে ৰেগুলেটৰী ফাংচন। ৰেগুলেট মানে কণ্ট্ৰল, গম পাইছে আপোনালোকে? কাৰোবাক ৰেগুলেট কৰা। টু কণ্ট্ৰল অৰ ডাইৰেক্ট আদাৰ বাই ৰুল অফ মেথড অৰ প্ৰিন্সিপাল, গিভিং এডভাইচ অৰ ছাজেশ্যনছ অৰ ৱাৰ্ণিং, ঠিক আছে? আমি যেতিয়া ল'ৰা ছোৱালীবিলাকক
কিবা এটা এডভাইচ দিওঁ, ছাজেশ্যন দিওঁ বা ৱাৰ্ণিং দিওঁ, এই ক্ষেত্ৰত আমি কণ্ট্ৰল কৰোঁ, এইটো এটা লেংগুৱেজৰ ফাংচন। এক্সাম্পল কি আছে, ইউ শ্বুড টেক ছাম ৰেষ্ট, আমি কেতিয়াবা কাৰোবাক কওঁ তোমাক এতিয়া অলপ ৰেষ্ট লোৱাৰ দৰকাৰ। শ্বুজ আৰ নট এলাউ, কেতিয়াবা দোকানত লিখা থাকে না যে জোতা লৈ ভিতৰলৈ নাহিব। ইউ মাষ্ট নট ৰান ইন দ্য ছান, এইটো ছাজেষ্ট হ'ল। অ'কে, ডণ্ট মেক দিছ টাইপ অফ মিষ্টেক এগেইন, এইটো ধৰণৰ আমাৰ ৱাৰ্ণিং দিলোঁ। গতিকে এই ধৰণৰ বাক্যবিলাক হ'ল, এইটো হ'ল ৰেগুলেটৰী ফাংচনছ অফ লেংগুৱেজৰ এক্সাম্পল। ইয়াৰ পিছতটো হ'ল ইণ্টাৰেকশ্যন ফাংচন। ইণ্টাৰেকশ্যন মানে মানুহৰ লগত সম্বন্ধ স্থাপন কৰা, যোগাযোগ ৰখা, কমিউনিকেট কৰা, ঠিক আছে। এইটো হ'ল ইণ্টাৰেকশ্যন, এজনৰ লগত আনজনৰ সম্পৰ্ক। ইউজিং লেংগুৱেজ মেকিং ইণ্টাৰেকশ্যন বিটুইন চেল্ফ এণ্ড আদাৰ্ছ, নিজৰ আৰু মানুহৰ মাজত, বেলেগৰ মাজত যেতিয়া আমি ইণ্টাৰেকশ্যন কৰোঁ তেতিয়া এই ৰেগুলেটৰী ফাংচনটোৱে কাম কৰে। অ'কে, আৰু ইট ইজ ওৱান টাইপ অফ কণ্টেক্ট অৰিয়েণ্টেড, মানে কণ্টেক্ট, মানুহৰ লগত মানুহৰ কণ্টেক্ট থাকে, যোগাযোগ থাকে। এণ্ড ডেভেলপ ৰিলেশ্যনশ্বিপ, ইয়াৰ জৰিয়তে ৰিলেশ্যনশ্বিপটো ডেভেলপ হয়, ঠিক আছে। এই ইণ্টাৰেকশ্যন ফাংচনছৰ ভিতৰত কি পৰিব, গ্ৰিটিংছ, ল'ৰা ছোৱালী যেতিয়া কয় গুড মৰ্ণিং, গুড ইভিনিং। চিম্পেথি, যেতিয়া আমি চিম্পেথি বুলি কওঁ, ডণ্ট ৱৰি, কিপ পেচেণ্ট। অ'কে, ডণ্ট ৱৰি, কিপ পেচেণ্ট, যেনেকৈ আমি কওঁ ডণ্ট ৱৰি, কিপ পেচেঞ্চ। তাৰপিছত গুড মৰ্ণিং, এইটো হ'ল আমাৰ গ্ৰিটিংছত পৰিল। ডণ্ট ৱৰি, কিপ পেচেঞ্চ, এইটো হ'ল আমাৰ চিম্পেথিত পৰিল। গ্ৰেটিটিউড মানে কি, থেংক ইউ, আমি কওঁ না ল'ৰা ছোৱালীক শিকাওঁ বা আমিও থেংক ইউ এইটো ইউজ কৰি থাকোঁ, এইটো হ'ল গ্ৰেটিটিউড। আৰু কমপ্লিমেণ্টছখিনি, ৱেল ডান, গুড জব, এইবিলাক শব্দ হ'ল কমপ্লিমেণ্ট, ঠিক আছে। গতিকে এইটো হ'ল ইণ্টাৰেকশ্যন ফাংচন। এইবিলাক এক্সাম্পল পৰীক্ষাত থাকিলে যে গুড মৰ্ণিং, ইট ইজ এ হুইচ টাইপ অফ ফাংচন অফ লেংগুৱেজ, তেতিয়া আপোনালোকে ক'ব ইণ্টাৰেকশ্যন। বা ৱেল ডান, থেংক ইউ, এইবিলাক থাকিলে কোনটো বাক্য পৰিব, কোনটো ফাংচনৰ ভিতৰত পৰিব, তেতিয়া কিন্তু আপোনালোকে ইণ্টাৰেকশ্যন লিখি দিব বা তাত ৰাইট কৰি দিব, ঠিক আছে। ইয়াৰ পিছত হ'ল পাৰ্চনেল ফাংচনছ। পাৰ্চনেল ফাংচন, ল'ৰা ছোৱালীয়ে নিজে নিজে কিছুমান কথাৰ জৰিয়তে কিবা এটা প্ৰকাশ কৰে আমালোকৰ মাজত, এইটো হ'ল পাৰ্চনেল ইনফৰমেশ্যন। টু এক্সপ্ৰেছ অপিনিয়ন অৰ ইম'শ্যন, ল'ৰা ছোৱালীৰ ইম'শ্যন বা অপিনিয়ন যেতিয়া প্ৰকাশ কৰে তেতিয়া এইবিলাক হ'ব পাৰ্চনেল। তাৰ ভিতৰত যেনেকৈ স্পীচ দিব, ল'ৰা ছোৱালী কিবা এটা কথা কৈ আছে বা পয়ম এটা ৰেচিটেশ্যন কৰি আছে বা পয়ম এটা এক্সপ্লেনেশ্যন কৰি আছে, এক্সপ্ৰেশ্যন কিবা এটা মনৰ ভাৱ প্ৰকাশ কৰিছে। হা, যেনেকৈ এক্সাম্পল দিছোঁ, আই উড মেক ছামথিং ইউ উড লাইক, মই কিবা এটা বস্তু বনাম আপোনাৰ ভাল লাগিব। তো এই ধৰণে এটা অপিনিয়ন বিচাৰিছে আমালোকৰ পৰা, ঠিক আছে। গতিকে এই ধৰণৰ বাক্যবিলাক তেতিয়া হ'ব, স্পীচ দিছে বা কিবা এটা পয়ম কৰিছে, এইবিলাক এই ধৰণৰ বাক্যবিলাক যেতিয়া থাকিব তেতিয়া এইবিলাক হ'ব পাৰ্চনেল ইনফৰমেশ্যনৰ এক্সাম্পল। ইয়াৰ পিছত হ'ল হিউৰিষ্টিক ফাংচন। হিউৰিষ্টিক ফাংচন দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট। এইটো হ'ল মিনছ ল'ৰা ছোৱালীয়ে নিজে নিজে কিবা এটা বস্তু ডিছকভাৰ কৰি লয় বা কিবা এটা বস্তু নিজে জানি লোৱাৰ চেষ্টা কৰে, নাইবা কাৰোবাক প্ৰশ্ন সুধি বা কিবা এটা ইনফৰমেশ্যন কালেক্ট যেতিয়া কৰিব, এইটো হ'ব হিউৰিষ্টিক ফাংচন। মিনছ ডিছকভাৰ থিংছ দেমছেল্ফ, ল'ৰা ছোৱালীয়ে নিজে নিজে কিছুমান বস্তু নিজে নিজে শিকি লয়, আয়ত্ব কৰিলে কিছুমান ভাষাৰ জৰিয়তে কিছুমান নিজে নিজে বস্তু শিকি লয়। বা ইউজিং লেংগুৱেজ থ্ৰু আস্কিং কুৱেশ্যনছ অৰ চিক ইনফৰমেশ্যন, কিবা এটা ইনফৰমেশ্যন বা কুৱেশ্যনৰ জৰিয়তে যেতিয়া ল'ৰা ছোৱালী নিজে নিজে কিবা বস্তু লেংগুৱেজ ব্যৱহাৰ কৰি শিকি ল'ব, এইটো হ'ব হিউৰিষ্টিক ফাংচনছ লেংগুৱেজ। যেনেকৈ এক্সাম্পল হোৱাট ইজ দেট, ল'ৰা ছোৱালীয়ে প্ৰশ্ন সোধা দেখা যায়, বহুত প্ৰশ্ন কৰে, হোৱাট ইজ দেট, হোৱাট ইজ দিছ, এইটো এনেকুৱা কিয়, এইটো তেনেকুৱা কিয়। চ' এই ধৰণৰ ফাংচন যেতিয়া হ'ব তেতিয়া এইটো হ'ব হিউৰিষ্টিক ফাংচনছ। অ'কে, বুজি পাইছে আপোনালোকে? আমাৰ কিন্তু ল'ৰা ছোৱালীক বহুত সময়ত বহুত প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰা দেখা যায়, সেই ক্ষেত্ৰত এইটো কিন্তু আমাৰ হিউৰিষ্টিক ফাংচনছৰ ভিতৰত পৰিব। ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন, এই ফাংচনটো ল'ৰা ছোৱালীয়ে নিজে ৰিপ্ৰেজেণ্ট কৰে, মানে এক্সপ্ৰেছ কৰে, কিবা এটা সিহঁতে জানে, এইটো আমাৰ সন্মুখত আহি এক্সপ্ৰেছ কৰে, ঠিক আছে। ইট ইজ ইউজ অফ লেংগুৱেজ টু কেৰি মেছেজ অৰ কণ্টেক্টিং স্পেচিফিক ৰিফাৰেঞ্চ টু দ্য processes or persons or objects or qualities etc. around us, আমালোকৰ চাৰিওফালৰ বহুত বস্তুৰ বিষয়ে ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা মেছেজ আমালোকক কনভে কৰিব, সেইটো হ'ব এই ধৰণৰ মানে ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচন। ৰিপ্ৰেজেণ্ট মানে আপোনালোকে গমেই পায়, কিবা এটা তথ্য যেতিয়া ৰিপ্ৰেজেণ্ট কৰে, এক্সপ্ৰেছ কৰে, বৰ্ণনা কৰে, তেতিয়া ৰিপ্ৰেজেণ্টেশ্যন বুলি কয়। গিভ ইনফৰমেশ্যন, একচুৱেলি ইয়াত ইনফৰমেশ্যনহে কনভে কৰে ল'ৰা ছোৱালীবিলাকে। এই ধৰণৰ বাক্যৰ এক্সাম্পল হয়, ল'ৰা ছোৱালী কিবা এটা বস্তু দেখিলে, আই হেভ চিন দেয়াৰ এ বিগ কাউ, ঠিক আছে, বা আই হেভ চিন দেয়াৰ এ বিগ
ড গতিকে এই ধৰণৰ বাক্যবিলাক কিন্তু ৰিপ্ৰেজেণ্ট কৰি ল'ৰা ছোৱালী কিবা এটা ইনফৰমেশ্যন যেতিয়া আমাক দিব এইটো হ'ব ৰিপ্ৰেজেণ্টেশ্যনেল ফাংচনছ শেষৰটো হ'ল ইমেজিনেটিভ ফাংচন ইমেজিনেটিভ মানে ল'ৰা ছোৱালী ইমেজিন কৰে কিবা এটা বস্তু ইমেজিন কৰে শ্ৰেণীকোঠাত শিক্ষকে এখন কবিতা পঢ়াই আছে ল'ৰা ছোৱালী কবিতাৰ এটা চৰাইৰ বা এটা আঁকি ল'ব কিবা এটা ইমেজিন কৰিব ঠিক আছে বা শিক্ষকে এখন পাহাৰৰ মানে এখন পাহাৰীয়া অঞ্চলৰ কথা কৈ আছে ল'ৰা ছোৱালীয়ে মনত এটা ইমেজিন কৰিব পাহাৰীয়া অঞ্চল এনেকুৱা হ'ব পাৰে গতিকে এইটো ফৰ্মিং এ পিকচাৰ ইন দ্য মাইণ্ড অৰ টু এক্সপ্ৰেছ ক্ৰিয়েটিভ লেংগুৱেজ ল'ৰা ছোৱালী তেতিয়া মনে মনে কিবা এটা চিন্তা কৰি থাকিব বা কিবা এটা ইমেজিন কৰি থাকিব গতিকে এনেকৈ ইমেজিন কৰি ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা ক'ব ঠিক আছে এক্সপ্ৰেছ কৰিব কিবা এটা ক্ৰিয়েটিভ লেংগুৱেজ যেতিয়া ল'ৰা ছোৱালীয়ে কিবা এটা এক্সপ্ৰেছ কৰিব এই ক্ষেত্ৰত হ'ব আমাৰ ইমেজিনেটিভ ফাংচনছ তো মনত ৰাখিব এই 7 প্ৰকাৰৰ ফাংচনছ আছে লেংগুৱেজৰ গতিকে ইয়াৰ জৰিয়তে আপোনালোকে কনচেপ্ট ক্লিয়াৰ কৰি পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰিব বুলি মই আশা কৰিছোঁ অ'কে